Hello everyone, নমস্কাৰ মই দীপশিখা আপোনালোক সকলোকে মোৰ চেনেল দীপশিখাস ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে মোৰ খুব ভাল আজি পুনৰবাৰ আপোনালোকৰ কাৰণে এটা খুবেই ধুনীয়া এটা ফেস হোৱাইটনিং এটা ফেস পেক লৈ আহিছো যিটো ফেস পেক সকলো বয়সৰ লোকে ইউজ কৰিব পাৰিব আৰু এটা খুব ভাল এটা পজিটিভ ৰিজাল্ট পাব স্কিন খন যি সকলৰ উজ্জ্বলতা কমি গৈছে যি সকলৰ পিগমেন্টেশনৰ সমস্যা হৈ গৈছে যি সকলৰ স্কিন খন বয়সৰ আগতেই ৰিংকলস আহি গৈছে তেওঁলোকৰ কাৰণে এটা খুব বেছি ভাল ৰেমেডি আজি মই লৈ আহিছো আৰু আপোনালোকে ডেইলি আপোনালোকে এই ৰেমেডিটো ইউজ কৰিব পাৰিব তেতিয়া হলে বেছি দেৰি নকৰো বলকচোন চাও মই কেনেকৈ বনালো So friends, এসাক মই এটা কাছৰ বাউল লৈছো আৰু তাতে মই দিছো 2 চামুচ পিঠা গুৰি আৰু লগতে এসাক কল লৈছো কল এটা পিটিকি লৈছো মই আধা কল এনেদৰে পিটিকি পেলাই এনেদৰে দি দিছো লগতে মই দিছো মৌ আমাৰ স্কিনৰ কাৰণে খুবেই বেছি ভাল স্কিনখন খুব ধুনিয়াকৈ হাইড্ৰেট কৰি ৰাখে মৌৱে লগতে যি সকলৰ ৰিংকলছৰ প্ৰবলেম হৈছে তেওঁলোকে মৌটো স্কিপ নকৰিব তেওঁলোকে মৌটো দিবই সকলোৱে দিব কাৰণ মৌৱে আমাৰ স্কিনৰ উজ্জ্বলতাও বঢ়ায় যথেষ্ট পৰিমাণে এসাক মই মৌটো দি দিলো আৰু লগতে আমি দিব লাগিব এতিয়া কেঁচা গাখীৰ এসাক ফ্ৰেন্ডছ মই 3 চামুচ মান কেঁচা গাখীৰ দিছো কেঁচা গাখীৰ আমাৰ স্কিনৰ কাৰণে খুবেই বেছি ভাল সকলোৱে জানে স্কিনৰ ৰং উজ্জ্বল কৰে লগতে স্কিনখন খুব ধুনিয়াকৈ সাফা কৰাটো সহায় কৰে ভিতৰৰ পৰা সাফা কৰি আনে ক্লিন কৰি ৰাখে আৰু এই গুটেই কিটা আমাৰ স্কিনৰ কাৰণে একদম ভিটামিনৰ নিচিনা কাম কৰিব স্কিনৰ খাদ্য হয় এই বস্তুটো আপোনালোকে ডেইলি আপোনালোকে লগাব পাৰে মুখত এনেদৰে বনাই পেলে খুব ভাল এটা ৰিজাল্ট পাব ফ্ৰেন্ডছ আমাৰ স্কিনখনকো খাদ্যৰ প্ৰয়োজন আমি যেনেকৈ শৰীৰটোৰ কাৰণে আমি খাদ্য খাওঁ ঠিক তেনেদৰে আমাৰ স্কিনৰ কাৰণেও প্ৰয়োজন আৰু এয়া হ'ল আমাৰ স্কিনৰ খাদ্য ৰেডি হৈ গ'ল ফ্ৰেন্ডছ এয়া চাওক মই লৈ আহিছো এই ফেস পেকটোৱে আমাৰ স্কিনখন বগা কৰাৰ লগতে আমাৰ স্কিনৰ খাদ্যও হয় আমাৰ স্কিনকো খাদ্য লাগে তেতিয়াহে আমাৰ স্কিনখন সদায় গ্লোইং হৈ থাকিব হেলথি হৈ থাকিব যিকোনো ধৰণৰ আপোনালোকে মেকআপ কৰিলেও কেতিয়াবা স্কিনখনৰ বহুত বেছিকৈ ক্ষতি নহয় স্কিনখন সদায় গ্লোইং হৈ থাকিব গতিকে আমি ঘৰুৱাভাৱে এনেদৰে যত্ন ল'ব লাগে এসব মোৰ স্কিনখন একদম সাফা হৈছে ক্লিন হৈ আছে আৰু আপোনালোককো মই প্ৰতিটো ভিডিঅ'ত কওঁ যে যিকোনো আপোনালোকে ৰেমেডি ইউজ কৰক আপোনালোকে স্কিনখন খুব ধুনীয়াকৈ আপোনালোকে সাফা কৰি ল'ব এতিয়া মই এইটো ইউজ কৰোঁ সো ফ্ৰেন্ডছ এসাক মই খুব ধুনীয়াকৈ মই মুখত খুব ধুনীয়াকৈ লগাই গৈছোঁ আপোনালোকে মুখ হাত ডিঙি ভৰি সকলোতে আপোনালোকে লগাব পাৰে আৰু লগাই পেলাই আপোনালোকে খুব ধুনীয়াকৈ মাসাজ দিব পাৰে যেতিয়া অলপ ফুকাই থাকিব তেতিয়া আপোনালোকে মাসাজ কৰিব খুব ভাল ৰিজাল্ট পাব ফ্ৰেন্ডছ আৰু আপোনালোকে এইটো কথা নাই যে আপোনালোকে আজি অকল এদিনে আপোনালোকে ইউজ কৰিব আপোনালোকে বনাই পেলাই আপোনালোকে ফ্ৰিজত থব পাৰে পিছদিনাখন আকৌ আপোনালোকে ইউজ কৰিব পাৰে তেনেদৰে আকৌ নেক্সট দিনাখন আপোনালোকে ফ্ৰেছকৈ বনাই ল'ব অকল এদিনে আপোনালোকে ফ্ৰিজত ৰাখিব আৰু এসাক ফ্ৰেন্ডছ মই খুব ধুনীয়াকৈ মুখখনত গোটেই মুখখনত লগাই লৈছোঁ আপোনালোকে মুখ ডিঙি সকলোতে লগাব মই ডিঙিত লগাই দেখুৱা নাই বাৰু আৰু হাতত আপোনালোকে লগাব পাৰে খুব ধুনীয়াকৈ লগাব খুব ভাল ৰিজাল্ট পাব ফ্ৰেন্ডছ স্কিনৰ যেটো কালাৰ আপোনালোকৰ যথেষ্ট পৰিমাণে উজ্জ্বল হোৱা দেখিব আপোনালোকে খুব কম দিনতে আৰু এসাক মই খুব ধুনীয়াকৈ এতিয়া লগাই লৈছোঁ এসাক ফ্ৰেন্ডছ এনেদৰে মাসাজ দিব মাসাজ দিলে কি হয় আমাৰ ব্লাড সাৰ্কুলেশ্যন হয় তাৰ ফলত কি হয় স্কিনখন খুব ধুনীয়াকৈ গ্লো কৰে আৰু যি সকলৰ ৰিংকলছৰ প্ৰবলেম আছে সেই সকলৰ ৰিংকলছৰ প্ৰবলেমসমূহ খুব ধুনীয়াকৈ যথেষ্ট পৰিমাণে আঁতৰ হ'ব কিন্তু আপোনালোকে এই প্ৰচেছটো আপোনালোকে ডেইলিকে আপোনালোকে কৰিব তেতিয়াহে আপোনালোকে এটা খুব ধুনীয়া গুড ৰিজাল্ট পাব ফ্ৰেন্ডছ আৰু ডেফিনেটলি আপোনালোকে পাবই যদিহে আপোনালোকে ডেইলিকে কৰে এসাক এনেধৰণে আপোনালোকে মাসাজ কৰিব আৰু মই হাত দুখনটো লগাই লৈছোঁ অলপ দুইখন হাততে আৰু যেতিয়া মই ধুই দিম তাৰ পিছত আপোনালোকে ৰিজাল্টটো চাব কেনেকুৱা হৈছে
এয়া চাওক ফ্ৰেণ্ডছ মই হাতখন ধুইলোঁ আৰু মোৰ মুখখনো শুকালে এতিয়া মই ধুই আহিম আৰু চাব আপোনালোকে সো ফ্ৰেণ্ডছ এয়া চাওক মোৰ মুখখন খুব ধুনীয়াকৈ মই ধুই আহিছোঁ আৰু মই একো লগোৱা নাই মুখত একদম সুদা পানী দি পেলাই ধুই আহিছোঁ জাষ্ট এই ফেচ পেকটো আপোনালোকে ইউজ কৰক একো নাই ইয়াতে আৰু যিখিনি বস্তু আছে সেই গোটেইখিনি বস্তু আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল খাদ্য হয় যেনেকৈ আপোনালোকে এনেদৰে আপোনালোকে যত্ন লৈ থাকক স্কিনখনৰ আৰু এই ফেচ পেকটো আপোনালোকে ডেইলি ইউজ কৰিব পাৰে ডেইলি আপোনালোকে মৰ্নিং আপোনালোকে ইউজ কৰক বা ইভিনিং আপোনালোকে ইউজ কৰক এটা খুব ভাল আপোনালোকে গুড ৰিজাল্ট পাব পাৰে 7 দিন আপোনালোকে ইউজ কৰক আৰু তাৰপিছত আপোনালোকে মোক কমেণ্ট কৰক যে আপোনালোকে কেনেকুৱা ৰিজাল্ট পালে যদি মোৰ ভিডিওটো ভাল পালে মোক প্লিজ লাইক এটা কৰি দিব মোৰ ভিডিওটো শ্বেয়াৰ কৰিব আৰু মোক সাবস্ক্ৰাইব নিশ্চয় কৰিব কাইলৈ পুনৰ আহি আছো এটা নিউ ভিডিও লৈ পেলাই আজিলৈ বাই বাই